ট্ৰাম্পৰ এটা কথাই শেষ কৰিলে আমেৰিকাৰ সপোন। বুলটনে মুখা খুলিলে আমেৰিকাৰ। ট্ৰাম্পে একো বুজি নাপায়, নিজৰে উপদেষ্টাৰ বিস্ফোৰক মন্তব্য। ভাৰতৰ মৌনতাই কপালে হোৱাইট হাউচ। বিশ্বাস হেৰুৱাইছে আমেৰিকাই। ট্ৰাম্পৰ ভুলৰ বাবে এতিয়া অনুশোচনাত ভুগিছে আমেৰিকাই। ভাৰত আমেৰিকাৰ সম্পৰ্কত এতিয়া এক নতুন ধুমুহা আহিছে। ট্ৰাম্পৰ নিজৰে এজন মানুহে তেওঁৰ বিৰুদ্ধে এনে এক বিস্ফোৰণ ঘটাইছে যে সমগ্ৰ বিশ্বতে খলকনি লাগিছে। আমেৰিকাৰ ষড়যন্ত্ৰৰ মুখা খুলিলে নিজৰে মানুহে। ভাৰতৰ মৌন অস্ত্ৰৰ সন্মুখত ট্ৰাম্পৰ আত্মসমৰ্পণ। ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্য চুক্তিখন যেতিয়া চূড়ান্ত হোৱাৰ পথত আছিল, তেতিয়াই এক অদৃশ্য দেৱালে সকলো পথ বন্ধ কৰি দিলে। সম্পৰ্কত এনে এক উত্তেজনাৰ সৃষ্টি হ'ল যে খুদ ডোনাল্ড ট্ৰাম্পেও ইয়াক স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। কিন্তু এই সকলো নাটকৰ আঁৰত আচল সত্যটো কি? এইবাৰে গোপন ৰহস্য ফাদিল কৰিছে আন কোনো নহয়, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বুলটনে। তেওঁ আমেৰিকাক এখন আইনা দেখুৱাই দিছে, য'ত ট্ৰাম্পৰ সিদ্ধান্তবোৰে কেনেকৈ আমেৰিকাৰেই ভৰিত কুঠাৰ মাৰিছে সেয়া স্পষ্ট হৈ পৰিছে। বুলটনৰ বিস্ফোৰক খোলাচা অনুসৰি ভাৰতৰ আৰু আমেৰিকাৰ মাজৰ চুক্তিখন প্ৰায় চূড়ান্ত হৈছিল। মাত্ৰ 25% কামহে বাকী আছিল। কিন্তু ঠিক সেই সময়তেই ট্ৰাম্পৰ এটা কথাই সমগ্ৰ খেলখন যেন উলট পালট কৰি দিলে আৰু ভাৰতীয় পক্ষক গভীৰভাৱে হতাশ কৰিলে। বুলটনে কৈছে যে মই ভাবো দুয়ো পক্ষৰ মাজৰ বৰ বেছি দূৰত্ব নাছিল। আলোচনা অব্যাহত থকা হলে এই চুক্তি হৈ গ'লহেঁতেন। তেওঁ পোনপটীয়াকৈ কৈছে যে ট্ৰাম্পে এই বাণিজ্য যুদ্ধ ভয়াৱহতা বুজি পোৱা নাই। ইয়াৰ ফলত আমেৰিকাই বছৰ বছৰ ধৰি গঢ়ি তোলা বিশ্বাসযোগ্যতা আৰু আস্থা ধূলিত মিলি গৈছে। বুলটনৰ ভাষাত মোৰ বোধেৰে সি বুজি পোৱা নাই, অৰ্থাৎ ট্ৰাম্পৰ এই নীতিয়ে আমেৰিকাৰ বাবে এক আত্মঘাতী পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু ভাৰতে কি কৰিলে? এয়াই আছিল আচল খেল। ট্ৰাম্পৰ এই আক্ৰমণাত্মক নীতিৰ পিছতো ভাৰতে সম্পূৰ্ণ সংযম দেখুৱালে। কোনো ধৰণৰ ৰাজহুৱা বিতৰ্ক বা প্ৰত্যক্ষ আক্ৰমণৰ পৰা আঁতৰি থাকিল। ভাৰতে জানিছিল যে প্ৰত্যক্ষ সংঘাতে কেৱল উত্তেজনা বঢ়ায়। সেয়েহে ভাৰতে সময়ক নিজৰ কাম কৰিবলৈ দিলে আৰু মনে মনে নিজৰ স্থিতি শক্তিশালী কৰি থাকিল। ভাৰতৰ এই মৌনতাই আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে কাম কৰিলে। কোনো আক্ৰমণাত্মক বক্তব্য নিদি ভাৰতে নিজৰ কাৰ্ডবোৰ লুকুৱাই ৰাখিলে আৰু নিজকে এক উন্নত অৱস্থালৈ লৈ গ'ল। এতিয়া যেতিয়া আমেৰিকাই নিজৰ ভুল বুজি পাইছে, তেতিয়া তেওঁলোকে আকৌ আলোচনা আৰু কোমল বক্তব্যৰ জৰিয়তে সম্পৰ্কটো ঠিক কৰিবলৈ চেষ্টা কৰিছে। বুলটনে কৈছে যে ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক লগাই এক ডাঙৰ ভুল কৰিলে, যাৰ পৰিণাম এতিয়া আমেৰিকাই নিজেই ভুগিবলগীয়া হৈছে। ভাৰতৰ এই কৌশলগত মৌনতাই প্ৰমাণ কৰি দিলে যে কেতিয়াবা নিঃশব্দে থাকিও জয়লাভ কৰিব পাৰি। ভাৰতৰ এই পদক্ষেপক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি আমাক জনাওক।